হাতগুৰি শ্বহীদৰ কেঁচা তেজেৰে ৰাঙলী হোৱা ঐতিহাসিক পাথৰিঘাটৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। কেন্দ্ৰীয় শ্বহীদ দিৱসৰ অনুষ্ঠানতে ডাক বিভাগৰ দ্বাৰা মুকলি কৰা হ'ব পাথৰিঘাটৰ পটভূমিত বিশেষ চিত্ৰ সম্বলিত ডাক টিকট। আনুষ্ঠানিকভাৱে এই তথ্য সদৰি কৰিছে অসম মণ্ডলৰ ডাক সেৱা বিভাগৰ সঞ্চালকালয়ে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পাথৰিঘাটৰ ইতিহাস উপস্থাপনৰ লক্ষ্যৰে সাংসদ দিলীপ শইকীয়াৰ উদ্যোগত গ্ৰহণ কৰা এই প্ৰচেষ্টাৰ শলাগ লৈছে সকলোৱে। অত্যন্ত আমাৰ কাৰণে আনন্দৰ বিষয় আৰু প্ৰাপ্তিৰ বিষয় আচলতে যে 1894 চনৰ সেই ঐতিহাসিক কৃষক বিদ্ৰোহ য'ত নেকি হাতগুৰি কৃষকে আত্মবলিদান দিছিল, প্ৰাণ আহুতি দিছিল, সেই অমৰ শ্বহীদসকলক কৃষকসকলক স্মৃতি যুগমীয়া কৰাৰ কাৰণে আমি ভাৰত চৰকাৰৰ এটা প্ৰথমবাৰৰ বাবে স্বীকৃতি লাভ কৰাৰ দিশত আমি আগবাঢ়িছোঁ। যোৱাবাৰ যদিও পোষ্টেল ডিপাৰ্টমেণ্টে এটা লেফাফা উলিয়াইছিলোঁ, আমি এইবাৰ এটা পোষ্টেল ষ্টেম্প, কমেমৰেটিভ পোষ্টেল ষ্টেম্প, পথৰুঘাট আপৰাইজিং যিটো হৈছিলে ঘটনা, গতিকে তাৰ কাৰণে আমি ভাৰত চৰকাৰ বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ ধন্যবাদ দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিল, তেখেতকো ধন্যবাদ দিছোঁ। অহা 28 জানুৱাৰী তাৰিখে আমি কমেমৰেটিভ পথৰুঘাট ষ্টেম্প আমি ৰাইজৰ সেৱাৰ কাৰণে মুকলি কৰিম।